তিনিচুকীয়াৰ বাঘজানত চাঞ্চল্যকৰ ঘটনা চলাইঘাটীত ডিঙিত ঘপিয়াই হত্যাৰ চেষ্টা এজনক তৰুণ বৰুৱা নামৰ এজন লোকক নিজ ভতিজাক সৌৰভ বৰুৱাই ডাৰে ঘপিয়াই হত্যাৰ চেষ্টা তেজেৰে ৰাঙলি গুৰুতৰভাৱে আহত তৰুণ বৰুৱাক চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ ঘটনা সংঘটিত হোৱাৰ ঘৰৰ পৰা সোধা পোছাৰ বাবে দুজনক আটক বাঘজান আৰক্ষীৰ হত্যাৰ চেষ্টা চলোৱা সৌৰভ বৰুৱা পূৰ্বৰে পৰা বাঘজান আৰক্ষীৰ ওৱান্টেড আছিল ঘটনা লৈ বাঘজানত সৃষ্টি হৈছে চাঞ্চল্য প্ৰথমতে প্ৰশাসনক দুখী হজাবই লাগিব কাৰণ কেলে সৌৰভ বৰুৱা যিজন মানুহে 2020 চনতে এটা ঘটনা কৰিছিলে তৰুণ বৰুৱাৰ একমাত্ৰ কি কন্যাগৰাকীৰ লগত তাৰ পাছতে তেখেতৰ কেছ চলি আছে কিন্তু ৱাৰেণ্ট অহাৰ পিছতো বাঘজান প্ৰশাসনে আজিলৈকে তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আজি 5 বছৰ দিন বাঘজান প্ৰশাসনে তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তাৰ বাবে দুখী বাঘজান প্ৰশাসন দুখী আৰু তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ ফলত আজি সেইজন একেজন ব্যক্তিয়ে আজি গৈ কিনি সেইগৰাকী যুৱতীৰ পিতৃ তৰুণ বৰুৱাক আজি পুনৰ আক্ৰমণ কৰিছে চোকা অস্ত্ৰ লৈ তেওঁ বৰ্তমান তিনিচুকীয়া মেডিকেলৰ পৰা তেওঁক ডিব্ৰুগড়লৈ ৰেফাৰ দিছে তেওঁ চিৰিয়াছ কণ্ডিশ্যনত আছে বৰ্তমান তেওঁ ICUত আছে গতিকে আমি প্ৰশাসনক ধিক্কাৰ দিছোঁ এনেকুৱা ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আমি 24 ঘণ্টাৰ সময় বান্ধি দিছোঁ বাঘজান প্ৰশাসনক বাঘজান আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক 24 ঘণ্টাৰ ভিতৰত যদি তেখেতে এই দুখী সৌৰভ বৰুৱাক যদি আটক কৰিব নোৱাৰে তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম 1 নম্বৰ 2 নম্বৰতে হ'ল যিকোনো ঘটনা বাঘজান গাঁৱত মাদক দ্ৰব্য লৈ বিশেষকৈ ঘটিছে গতিকে আমি বাৰংবাৰ স্থানীয় দল সংগঠনে বাৰংবাৰ বাঘজান আৰক্ষী থানাত জাননী প্ৰেৰণ কৰিছোঁ বাৰংবাৰ আমি দাবী জনাই আছোঁ যে বাঘজান অঞ্চলক মাদক দ্ৰব্য যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগে কিন্তু আমি দেখিছোঁ তেওঁলোকে সদায় কি কয় আপোনাৰ ভাওনাৰ দৰে ভাও জুৰি থাকে যে আমি যাওঁ কিন্তু নেপাওঁ এনেকুৱা ধৰণৰ ভাও জুৰে তেওঁলোকে যদি প্ৰকৃতাৰ্থত বিচাৰে বাঘজান অঞ্চলত মাদক দ্ৰব্য হওক বা কানি হওক ড্ৰাগছ হওক নিৰ্মূল হোৱাটো বিচাৰে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত নিৰ্মূল কৰিব পাৰে সেই কথা আমি জানো কিন্তু আমি ৰাইজে দল সংগঠনে প্ৰতিদিনাই প্ৰশাসনক সহযোগ কৰি আহিছোঁ যে বাঘজান অঞ্চলত মাদক দ্ৰব্য নিৰ্মূল কৰিব লাগে নিৰ্মূল কৰাৰ ক্ষেত্ৰত যিকোনো যেনে ধৰণৰ সহযোগ লাগে বাঘজান অঞ্চলত প্ৰতিটো দল সংগঠনে সহযোগ কৰি আহিছোঁ তথাপিও বাঘজান প্ৰশাসনক গা নলৰা দৃষ্টি আজি পোহৰলৈ আহিছে আমি বাঘজান প্ৰশাসনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দাবী জনাইছোঁ এসপ্তাহৰ ভিতৰত যদি বাঘজান অঞ্চলত মদ কানি ড্ৰাগছ আদি যদি নিৰ্মূল কৰিব নোৱাৰে তেনেহ'লে আমি জংগী আন্দোলন গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম তাৰ বাবে দুখী প্ৰশাসন হ'ব তাৰ বাবে দল সংগঠন বা ৰাইজক দুখিলে নহ'ব তেতিয়া যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব এই পৰিস্থিতিৰ বাবে প্ৰশাসন জগৰীয়া হ'ব আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই